খবৰটোৱে আপোনাকো হতচকিত কৰিব। আপুনিও স্তম্ভিত হৈ পৰিব খবৰটো শুনি। কাৰণ দেশৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰটোত ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল আম আদমি পাৰ্টি। কলুষিত হৈছিল দলীয় ভাৱমূৰ্তি, দলীয় প্ৰতিষ্ঠাৰ। আৰু এই ষড়যন্ত্ৰত বলি হৈ অৰবিন্দ কেজৰিৱালে এগৰাকী চিটিং মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰী হৈ আছিল, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে 6 মাহ দিন ধৰি জেলত থাকিব লগা হৈছিল। লগতে শিক্ষামন্ত্ৰী, যিগৰাকী দেশৰ সবাতোকৈ শ্ৰেষ্ঠতম শিক্ষামন্ত্ৰী বুলি বিবেচনা কৰা হৈছিল, সেইগৰাকী মনীষ চিচোদিয়াকো 2 বছৰৰ বাবে কাৰাবাস খটাইছিল এই ষড়যন্ত্ৰটোৰ বাবে। আৰু আম আদমি পাৰ্টিৰ 23গৰাকীকৈ সদস্য এই ষড়যন্ত্ৰটোত বলি হৈছিল বুলি ইতিমধ্যে কোৱা হৈছে। আৰু ইয়াক দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াকে ধৰি 23গৰাকীকৈ আম আদমি পাৰ্টিৰ সদস্যই এই সুৰা কেলেংকাৰীত স্কেণ্ডেলত জড়িত থকাৰ অভিযোগত তেওঁলোকৰ ওপৰত CBI আৰু EDয়ে গোচৰ ৰুজু কৰিছিল। আৰু তাৰ বাবে তেওঁলোকে বিশেষভাৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে 6 মাহ দিন ধৰি জেলত থাকিব লগা হৈছিল। মনীষ চিচোদিয়া 2 বছৰকৈ জেলত থাকিব লগা হৈছিল। ইতিমধ্যে এই বিষয়টোৰ ওপৰত এটা ডাঙৰ খবৰ আহিছে। CBI আৰু EDয়ে ৰুজু কৰা কেছটোৰ শুনানি গ্ৰহণ কৰি কোৰ্টে এটা ৰায়দান কৰিছে যে অৰবিন্দ কেজৰিৱাল, মনীষ চিচোদিয়া আৰু আম আদমি পাৰ্টিৰ সদস্যসকলৰ লগতে আম আদমি পাৰ্টিয়ে কোনো ধৰণৰ কেলেংকাৰীত জড়িত নহয়, তেওঁলোকে কোনো ধৰণৰ বেআইনী কাম কৰা নাই, সম্পূৰ্ণৰূপে তেওঁলোক দোষমুক্ত। শেহতীয়াকৈ প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতবৰ্ষৰ ৰাজনীতি ইমান তললৈ অৱনমিত হৈছেনে? কেৱল নিৰ্বাচনত জয়ী হ'বৰ কাৰণে এগৰাকী নিকা ভাৱমূৰ্তিৰ মুখ্যমন্ত্ৰী লগতে দল আম আদমি পাৰ্টিৰ ওপৰত এনেধৰণৰ অপযোগ জাপি দি ষড়যন্ত্ৰ বলি কৰি তেওঁলোকক আটক কৰি নিৰ্বাচনত জয়ী হৈ অহা যি ষড়যন্ত্ৰ ৰচিছিল বুলি বিজেপিয়ে ইতিমধ্যে অভিযোগ অনা হৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফালৰ পৰা, সেই কথাখিনিয়ে দেশবাসীক হতচকিত কৰিছে নিশ্চয়। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এই ষড়যন্ত্ৰ ৰচি অৰবিন্দ কেজৰিৱালৰ যি নিকা ভাৱমূৰ্তি, তেওঁলোকৰ চৰকাৰৰ যি সফলতা, সেই সমূহক মুখিমূৰ কৰি দিল্লীত বিজেপিয়ে শাসনৰ গাড়ীভাৰ দখল কৰিবৰ কাৰণে এই ষড়যন্ত্ৰ ৰচিছে বুলি তেখেতে অভিযোগ কৰিছে। গোচৰমুক্ত হৈ দোষমুক্ত হৈ অৰবিন্দ কেজৰিৱালে চকুলো টুকি টুকি সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্বোধন কৰি কয় যে আপুনি মোৰ নিকা ভাৱমূৰ্তিক, মোৰ যি পবিত্ৰতা, তাক আপুনি নাইকিয়া কৰিব নোৱাৰে। মই নিষ্কলংক আছিলোঁ, মই নিৰপৰাধী আছিলোঁ, আৰু সেয়া জয় হৈছে, ইতিমধ্যে সত্য প্ৰমাণিত হৈছে, সত্য প্ৰতিষ্ঠিত হৈছে। গতিকে আপোনালোকে মোক যদি হৰুৱাব বিচাৰিছে, আপোনালোকে যদি শাসন ভাৰ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে 2টা কামেই কৰিব পাৰে। হয় অৰবিন্দ কেজৰিৱালক আপোনালোকে হত্যা কৰক, নহ'লে আপোনালোকে আৰু এটা কাম কৰিব পাৰে যে আপোনালোকে অৰবিন্দ কেজৰিৱালে দিল্লীত যি সংস্কাৰ সাধন কৰিছিলে, অৰবিন্দ কেজৰিৱালে দিল্লী যি ধৰণৰ পৰিৱৰ্তন সূচনা কৰিছিলে, শিক্ষা ক্ষেত্ৰত বিশেষকৈ যি উন্নতমানৰ বিদ্যালয় স্থাপন কৰি দেশক চমক খুৱাইছিল, তেনেধৰণৰ হাজাৰখন বিদ্যালয় আপোনালোকে স্থাপন কৰক। দিল্লীৰ ৰাজপথ যেনেকৈ সুন্দৰকৈ গঢ়ি এক নতুন পৰিৱৰ্তনৰ সূচনা কৰিছিলে, তেনেকৈ আপুনি দেশত সেই পৰিৱৰ্তনৰ সূচনা কৰক। অৰবিন্দ কেজৰিৱালে যেনেকৈ দাৱা মহল খুলিছিল, তেনেকৈ আপুনিও হাজাৰখন খোলক আৰু সেই পৰিৱৰ্তনৰ সূচনা কৰি আপুনি দেশখন শাসন কৰক। অৰ্থাৎ অৰবিন্দ কেজৰিৱালে কৈছে, মই যি ধৰণে ভাল কাম কৰিছোঁ, আপুনি তাতকৈ 10 গুণে ভাল কাম কৰি দেখুৱাওক। তেতিয়া অৰবিন্দ কেজৰিৱালৰ পবিত্ৰতাৰ কথা, অৰবিন্দ কেজৰিৱালৰ দক্ষতাৰ কথা বা অৰবিন্দ কেজৰিৱাল এগৰাকী ভাল নেতা হিচাপে কোনো বিচাৰ নকৰে, আপোনাকে নিৰ্বাচন কৰিব। গতিকে আপুনি এনে ঘৃণনীয় ৰাজনীতি কৰাতকৈ আপুনি মোৰ দৰে এগৰাকী মানুহৰ পবিত্ৰতা বা মোৰ নিষ্কলংকতা আপুনি কলংকিত কৰাতকৈ আপুনি নিজে ভাল কাম কৰক, সেই আহ্বান জনালে চকুলো টুকি টুকি অৰবিন্দ কেজৰিৱালে। আৰু যদি সঁচাকৈ অৰবিন্দ কেজৰিৱালে অভিযোগ অনাৰ দৰে বা এই মুহূৰ্তত কোৱাৰ দৰে প্ৰধানমন্ত্ৰী মোদী বা অমিত শ্বাহে এই ধৰণৰ ষড়যন্ত্ৰ ৰচি দিল্লীৰ আম আদমি পাৰ্টীৰ চৰকাৰখনক পতন ঘটাবৰ কাৰণে বা দিল্লীত পুনৰবাৰ আম আদমি পাৰ্টী যাতে শাসনলৈ নাহে তাৰ ষড়যন্ত্ৰ ৰচি তেখেতৰ ভাৱমূৰ্তি যদিহে ম্লান কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচিছিল, তেতিয়াহ'লে ই সঁচাকৈ দেশৰ ৰাজনীতিৰ কাৰণে এক ক'লা অধ্যায় হৈ ৰ'ব। গতিকে দেশবাসীয়ে ভাবিব হ'ল, আমাৰ ভোটাৰ ৰাইজ জাগ্ৰত হ'বৰ হ'ল যে কাৰোবাৰ ওপৰত কেতিয়াবা কোনো ধৰণৰ অভিযোগ অপযোগ সানিলে আমি ভ্ৰান্তৰ ধাৰণাত সেই ভ্ৰান্তৰ অভিযোগ বা অপযোগসমূহত আমি বিশ্বাস কৰি ল'ব নালাগে। বিশেষকৈ
নিৰ্বাচনৰ সময়ত বহু ধৰণৰ অভিযোগ আনে কি বিৰোধী কি শাসক পক্ষই সকলোৱে বোকা ছটিওৱাৰ ৰাজনীতি কৰে আৰু এনেধৰণৰ ৰাজনীতি অংশীদাৰী হৈ আমি সাধাৰণ ভোটাৰে ইজনে সিজনক ঘৃণাই আমাৰ নিজৰ মাজতে কটা মৰা কৰি আমাৰ সতীৰ্থ ভাই বন্ধু গাঁৱৰ মানুহ বা ওচৰ চুবুৰীয়া মানুহৰ লগত আমি অখাতিৰ হৈ আমাৰ জীৱনটোক বিপন্ন কৰাতকৈ কেৱল আমি ভোটাৰ যিহেতু আমি নাগৰিক হিচাপে আমাৰ যি ভোটাধিকাৰ আছে যিটো আচলতে আমাৰ গোপন অধিকাৰ যিটো আমাৰ মুক্ত অধিকাৰ সেইটো আমি গোপনে ভোটদান কৰাৰ যিটো অধিকাৰ আমি সেইটো সাব্যস্ত কৰোঁ আমাৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক আমি সেই ষড়যন্ত্ৰ সেই পাকচক্ৰ বা এনেধৰণৰ যি ষড়যন্ত্ৰ এতিয়া দেশত চলিবলৈ লৈছে সেই ষড়যন্ত্ৰত আমি লিপ্ত হৈ আমি দলীয়ৰ যি কৰ্মীসকল সংঘাতত লিপ্ত হওঁ বা আমি সমৰ্থকসকলে যি সংঘাতত লিপ্ত হওঁ মুকলিকৈ হিংসাত্মক কাৰ্যকলাপত লিপ্ত হওঁ ই কিন্তু আমাৰেই ক্ষতি সাধন কৰিব গতিকে আমাৰ কাম হৈছে এগৰাকী নেতা নিৰ্বাচনত জয়ী হ'বৰ কাৰণে তেওঁলোকে ভোটদান বিচাৰি বা ভোট বিচাৰি ৰাইজৰ ওচৰলৈ আহে আমিও তেওঁলোকক আমাৰ প্ৰশ্ন সুধিব লগা আছে যদি আমি সুধিবলৈ সাহস নকৰোঁ অন্ততঃ আমাৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক আমি মনে মনে ভোটদান কৰি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰোঁ কিন্তু তাৰ বিপৰীতে আমি কি কৰোঁ এখোপ চেৰাই গৈ আমাৰ দলীয় সতীৰ্থসকলে বা আমাৰ ওচৰ চুবুৰীয়াসকলে যি ধৰণৰ এক ৰাজনৈতিক বাতাবৰণত আমি সোমাই পৰোঁ হিংসাত্মক কাৰ্যকলাপত লিপ্ত হওঁ ইজনে সিজনক ঘৃণাবলৈ আৰম্ভ কৰোঁ নিন্দা ঠাট্টা কৰিবলৈ আৰম্ভ কৰোঁ ইয়ে আমাৰ সম্বন্ধবিলাক আমি সমাজত একেখন সমাজত যিহেতু বাস কৰিম কেৱল নিৰ্বাচনত আমি শত্ৰুতা কিয় চপাই লওঁ আপোনালোকে ভাবক আমি যাকে সমৰ্থন নকৰোঁ আপুনি বা মই যাকে সমৰ্থন নকৰোঁ সকলোৰে নিজৰ পচন্দ আছে কোনোবা কংগ্ৰেছ হ'ব পাৰে কোনোবা বিজেপি হ'ব পাৰে কোনোবা অজাপ হ'ব পাৰে সকলোৱে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক বচাৰ অধিকাৰ আছে যেনেকৈ আপুনি ঘৰত মাংস খালে বুলি মই মাংস নাখাওঁ মই মাছ খাব পাৰোঁ মই শাক পাচলি খাব পাৰোঁ মই সাধাৰণভাৱে নিজৰ জীৱন যাপন কৰিব পাৰোঁ বা মোৰ নিজৰ পচন্দ অনুযায়ী মই ঘৰত কেনেকৈ থাকোঁ কেনেকৈ খাওঁ সেইসমূহ আমাৰ যেনেকৈ পচন্দ তেনেকৈ কিন্তু ভোটাধিকাৰটো নিজৰ পচন্দ গতিকে সকলোৰে নিজৰ পচন্দ আছে আৰু সেই পচন্দ অনুযায়ী সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰো আছে গতিকে সেই অধিকাৰত আমি হস্তক্ষেপ কৰি কাৰোবাক লঘু লাঞ্ছনা কৰা আৰু কাৰোবাৰ মতাদৰ্শক আমি অপমান কৰাৰ অধিকাৰ আমাৰ নাই বিশেষকৈ এই ৰাজনৈতিক ষড়যন্ত্ৰৰ যি বাতাবৰণ হৈছে সেই ষড়যন্ত্ৰত আমি লিপ্ত হৈ আমি ঘৃণাৰ ৰাজনীতিত অংশীদাৰী নহৈ এক নিকা নিৰ্বাচনত অংশীদাৰী হৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য